খৰভোগৰ জামাদাৰপুৰীত দিন দুপৰতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জামাদাৰপুৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুইত জাহ চাই তিনিটাকৈ বাসগৃহ প্ৰায় কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাহ চোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ভস্মীভূত হয় কিন্তু কিহৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই জামাদাৰপুৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুইত সম্পূৰ্ণৰূপে জাহ গ'ল তিনিটাকৈ বাসগৃহ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ একাংশৰ পাছত খৰভোগস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নুমাবলৈ সক্ষম হয় জুইত জাহ চাই দুখীয়া পৰিয়ালটোৰ কেইবা লাখ টকাৰ সম্পত্তি অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ আগতে ভস্মীভূত হয় বাসগৃহ সকলো শেষ হৈ গ'ল সপোনৰ ঘৰখন পুৰি ছাই হৈ গ'ল বুধবাৰে বিয়লি এই অগ্নিকাণ্ডত জাহ গৈছে এটা দুখীয়া পৰিয়ালৰ বাসগৃহ জুইত জাহ যোৱা পৰিয়ালটো পইচন আপোনাৰ অলপ সহাৰ পৰিয়ালটোৰ মানুহকেইটাৰ বাহিৰে বাকী সকলো জুইত জাহ গ'ল থাকিবলৈ নাই ঘৰ পৰিয়ালটোক লাগে আপোনাৰ অকণমান সহায় জামাদাৰপুৰী আব্দুছ ছালামৰ জীয়ৰী তেখেতৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় খৰভোগৰ জামাদাৰপুৰী গাঁৱৰ এই দৰিদ্ৰ পৰিয়ালটোক অলপ সহায় কৰক ফোনপে নাম্বাৰ 9101384459 অথবা 8638901261 এই অসহায় পৰিয়ালটোক সকলোৱে অলপ সহায় কৰি পুনৰুদ্ধাৰ কৰিব হয় যোৱাকালি খৰভোগ থানাৰ অন্তৰ্গত জামাদাৰপুৰীত এটি একেবাৰে অসহায় পৰিয়ালত এনেকুৱা ধৰণৰ এটি ঘটনা সংঘটিত হয় যি ঘটনাই পৰিয়ালটোৰ একেবাৰে নিঃস্ব কৰি পেলাইছে যোৱাকালি আবেলি 3 মান বজাত খৰভোগৰ জামাদাৰপুৰীত এটি একেবাৰে অসহায় পৰিয়াল যি পৰিয়ালটোত মহিলাগৰাকীৰ স্বামী নাই দুগৰাকী সন্তানৰ সৈতে মহিলাগৰাকীয়ে কোনো মতে দিন পাৰ কৰিছে তেনেকুৱা ধৰণৰ পৰিয়ালত হঠাতে জুই লাগি তেওঁলোকৰ থকা ঘৰ পাকঘৰ গোহালি গোটেইখিনি পুৰি ভস্মীভূত হয় গতিকে মই এই ক্ষেত্ৰত আমাৰ সহৃদয়বান ব্যক্তিসকলক এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ এই অসহায় পৰিয়ালটোৰ পক্ষত সকলোৱে থিয় দিয়ক কাৰণ যি পৰিয়ালটোত থাকিবলৈ আশ্ৰয় কোনো নাই যি পৰিয়ালত তেওঁলোকৰ খোৱা অন্নমুঠি যোগাৰ কৰিছিলে সেইখিনিও পুৰি ভস্মীভূত হ'ল এনেকুৱা ধৰণৰ অসহায় পৰিয়ালটোত আমি সকলোৱে থিয় দিয়া উচিত আপোনাৰ অকমান সহায়ে এই পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব পাৰে আপোনাৰ এটকা দুটকাই এই পৰিয়ালটোৰ এটা ডাঙৰ সহায় হ'ব গতিকে মই পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ সমগ্ৰ অসমবাসীত ৰাইজক যে আপোনালোকৰ মাজত বহুতো সহৃদয়বান ব্যক্তি আছে যদি আপোনালোকে বিচাৰে এই ভিডিঅ'টোৰ জৰিয়তে স্কেনত হয়তো এটা ফোনপে বা গুগল পে নাম্বাৰ ডিসপ্লে কৰা থাকিব বা এটা স্কেনাৰ ডিসপ্লে কৰা থাকিব তাৰ জৰিয়তে আপোনালোকে সকলোৱে এই পৰিয়ালটোৰ মুখৰ ফালে চাই আপোনালোকে সহায় কৰক কাৰণ আজি আপোনালোকে ভিডিঅ'ৰ মাধ্যমত হয়তো প্ৰত্যক্ষ কৰিব পাৰিব যে তেওঁলোকৰ থকা ঘৰত যিখিনি সা সামগ্ৰী আছিলে থকা ঘৰ বুলিবলৈ ইয়াত একো নাই গোটেইখিনি পুৰি ভস্মীভূত হৈছে তেওঁলোকৰ খোৱাৰ কাৰণে যিখিনি হয়তো বছৰেকত ধান সংগ্ৰহ কৰিছিলে খেতিৰ পৰা সেইখিনিও একেবাৰে পুৰি ভস্মীভূত হৈছে তেওঁলোকৰ পিন্ধনত যিখিনি কাপোৰ সেইখিনিও শেষ গতিকে ক'বলৈ একো ভাষা নাই একেবাৰে ভাষাহীন হৈ পৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ নিয়তিৰ এটা ঘটনাই পৰিয়ালটোক একেবাৰে নিশেষ কৰি পেলালে যদি কোনো সহৃদয়বান ব্যক্তি আছে আপোনালোকে আগবাঢ়ি আহক এই পৰিয়ালটোক সহায় কৰক মোৰ ফালৰ পৰা মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকৰ ট্ৰাষ্ট আছে NGO আছে আপোনালোক সকলোৱে আগবাঢ়ি আহক এই পৰিয়ালটোৰ ফালে আপোনালোকে সুদৃষ্টি নিক্ষেপ কৰক যাতে এই পৰিয়ালটোৱে অন্তত জীয়াই থকাৰ কাৰণে
যিখিনি দৰকাৰ সেইখিনি যাতে এওঁলোকৰ ব্যৱস্থা হয়। আমি অসমবাসী ৰাইজক এটা কথাই পুনৰবাৰ অনুৰোধ কৰিম যে আপোনালোকে সকলোৱে একবাৰী আহক। স্কেনত এটা নাম্বাৰ হয়তো ডিছপ্লে কৰা থাকিব, সেই নাম্বাৰত ফোনপে'ৰ জৰিয়তে গুগল পে'ৰ জৰিয়তে আপোনালোকে সকলোৱে এটকা দুটকাও যদি আপোনালোকে সহায় কৰে এই পৰিয়ালটোত অন্তত আমি হাঁহি বিৰিঙাব পাৰিম। দ্বিতীয় কথা হৈছে এটা ফোনপে' গুগল পে' নাম্বাৰ, একাউণ্ট নাম্বাৰ নতুবা এটা স্কেনাৰ ডিছপ্লে কৰা থাকিব, তাৰ জৰিয়তে আপোনালোকে এই পৰিয়ালটোক সহায় কৰিব পাৰে। সৰ্বগৰ প্ৰাক্তালাৰী ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।